নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ 32,500 টকা সোমাব হয়। কেইটামান মুহূৰ্ত বাকী আছে। কেইটামান ঘণ্টাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে এটা বুটাম টিপি 3,70,000 মানুহৰ বেংক একাউণ্টত সোমাই দিব 32,500 টকা। হয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ 32,500 টকা সোমাব হিতাধিকাৰীৰ বেংক একাউণ্ট যোগে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেন্তে এতিয়াই চেক কৰক আপোনাৰ নাম আছে নে নাই। যদি নাম আছে তেন্তে লাভ কৰিব 32,500 টকা। প্ৰথম কিস্তিৰ 32,500 টকা, তাৰপিছত আপুনি 48,500 টকা লাভ কৰিব হয়। যদি আপুনি আৱাস যোজনাৰ বাবে আবেদন কৰিছিলে তেন্তে এয়া ভাল খবৰ। অসমৰ লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই পৰিব টকা। হয়, 9 তাৰিখ দিনাই পুৱাই বেংক একাউণ্ট যোগে সোমাব টকা। এই কথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছে। এই টকা মুখ্যমন্ত্ৰীয়ে বকৰ পৰা কিন্তু টকা প্ৰদান কৰি দিব। হয়, মই সবিশেষ আপোনালোকক মন্তব্য শুনাম। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে, মন্তব্য শুনি লওক। বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে 37,415টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ। আৰু নতুনকৈ আমি 9 তাৰিখে আমি 12,000 ঘৰ পুনৰ আমি নতুনকৈ আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 9 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম। তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় 3,70,000 নতুন বেনিফিচিয়াৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা বেনিফিচিয়াৰীক আমি টকা আবণ্টন দিম। আৰু সেই ভিতৰত আমাৰ 12,000 আমাৰ স্ত্ৰীভূমিৰ মানুহে লাভ কৰিব। অৰ্থাৎ পূৰ্বৰ যি আমাৰ 37,000 আৰু যদি 12,000 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় এই অঞ্চলত আমাৰ প্ৰায় 39,000 মানুহে ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব।